নমস্কাৰ, মোৰ নাম মাধুৰী বড়ো। মই আসাম পুলিচ AB কনষ্টেবল নিযুক্তি হিচাপে লাভ কৰিছো। মোৰ ঘৰ হুগ্ৰাজুলি হয়। মই ইয়াতে ভাড়া থাকি কিনে ছাৰৰ লগত একাডেমি জইন কৰি কিনে ইয়াতে মই আজি সফল হ'ব পাৰিছো। আৰু মই এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে যদি আহিব বিচাৰে ইয়াতে ছাৰক কণ্টেক্ট কৰি কিনে আপোনালোকে ইয়াতে একাডেমি এডমিশ্যন কৰিব পাৰিব। ইয়াতে আসাম পুলিচ বা আসাম কামাণ্ডো যিকোনো ডিফেন্স লাইনত যদি আপোনালোকে যাব বিচাৰিছে, নহ'লে ফিটনেছৰ কাৰণে হ'লেও আপোনালোকে যদি কৰিব বিচাৰিছে ইয়াতে এডমিশ্যন ল'ব পাৰিব অঞ্জুৰ ফিটনেছ একাডেমি। আৰু ইয়াতে ফিল্ডটো বহুত ভাল হয়, 400 মিটাৰ গ্ৰাউণ্ড হয় আৰু লং জাম্পৰ কাৰণে ইয়াত বহুত ধুনীয়াকৈ শিকায়, চব আছে। ছাৰক কণ্টেক্ট কৰিব পাৰিব, তাৰ পৰা আপোনালোকে ইয়াতে জইন কৰিব পাৰে। আজি 8 তাৰিখ, আজি মোৰ তেজপুৰ ৰিজাৰ্ভৰ মেডিকেল আছে আৰু তাতে মই এতিয়া যাম। আৰু 10 তাৰিখে মোৰ জইনিং আছে। এইখিনিয়ে ক'ব বিচাৰিছোঁ। ধন্যবাদ।